কেতিয়াবা কেতিয়াবা নিজৰ লগত কথা পাতিবলৈ জীৱনত অকলে থকাটো প্ৰয়োজনীয় হৈ পৰে। কিছুমান মানুহক কেতিয়াও ক্ষমা কৰা উচিত নহয়। সেয়া সম্পৰ্ক ভাঙি যোৱাই হওক বা কোনোবাই আপোনাক এৰি যোৱাই হওক। আজিকালি মানুহে ইমান তললৈ নামি গৈছে যে তেওঁলোকে কেৱল সুবিধা ল'ব জানে। যিমানেই সত্যতাৰে সম্পৰ্ক বজাই ৰাখিব সিমানেই মানুহে আপোনাক আঘাত দি যাব। আপোনাৰ সময় আৰু ধনতকৈ আপোনাৰ আৱেগ বেছি গুৰুত্বপূৰ্ণ। গতিকে সেইবোৰ য'ত মূল্য দিয়া হয় তাতেই খৰচ কৰক। পৃথিৱীৰ পথৰ পৰা নিজকে আঁতৰাই ৰাখক। ইয়াত আমাৰ ভাল বেয়া অৱস্থাৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে। আজিৰ পৃথিৱীত ভুল মানুহতকৈ মান্য মানুহেহে বেছি শাস্তি পায়। আপোনাৰ জীৱনত ভুল মানুহৰ আগমনৰ বাবে কেতিয়াও অনুশোচনা নকৰিব, কাৰণ ভুল মানুহেও কেতিয়াবা কেতিয়াবা আপোনাক কিছু ভাল শিক্ষা দি গুচি যায়। সকলোকে সন্মান কৰক, কিন্তু আনজনে যিমান সন্মান দিয়ে সিমানেই সন্মান কৰক। বহু সময়ত আপুনি কিবা এটা গুৰুত্ব বুজিব নোৱাৰে যেতিয়ালৈকে সেই বস্তুটো আপোনাৰ জীৱনৰ পৰা নাইকিয়া নহয়। দুখ মনৰ উৎপাদন। যিমানেই ভাবিব সিমানেই দুখ বাঢ়ি যাব। টকা আহিলে সন্মানো আহে, কিন্তু মনত ৰাখিব যে সন্মান টকাৰ, আপোনাৰ নহয়। আগতে মানুহে কি ক'ব বুলি ভয় খাইছিলোঁ, এতিয়া মোৰ ভয় হৈছে যে মই হয়তো তেওঁলোকক কিবা এটা ক'ম। এগৰাকী অবিশ্বাসী মহিলাই সকলোতে গৌৰৱ কৰি নিজকে নায়িকা বুলি গণ্য কৰে। যেতিয়া এজন মানুহৰ হাতত বহুত টকা থাকে তেতিয়া তেওঁ অহংকাৰী হৈ পৰে। যিজন ব্যক্তিয়ে আপোনাৰ অনুভৱবোৰ জানিও আপোনাক আঘাত দিয়ে তেওঁ কেতিয়াও নিজৰ হ'বলৈ নোৱাৰে। ভণ্ড আৰু মিছলীয়াৰ মাজত জীয়াই থকাতকৈ অকলে জীয়াই থকাটো বহু গুণে ভাল। এইটোৱেই কলিযুগৰ সত্য। শপত খোৱাজন নহয় মদ খোৱাজনেহে আজিকালি সত্য কথা বেছিকৈ কয়। যেতিয়া কাৰোবাৰ মন অন্ধ হৈ পৰে তেতিয়া তেওঁৰ চকু দুটাৰ কোনো কাম নাইকিয়া হৈ পৰে। যিজন ব্যক্তিয়ে যৌৱনত নিজৰ প্ৰিয় বস্তুবোৰ ত্যাগ কৰিব পাৰে কেৱল সেইজন ব্যক্তিয়েহে জীৱনত সফল হয়। জীৱনটোক বুজি পোৱা যেন লাগিলেই জীৱনে আমাক এনেকুৱা কিবা এটা কৰি দেখুৱাই দিয়ে যিটো আমি সপোনতো কল্পনাও কৰা নাছিলোঁ। আপোনাৰ গুণবোৰৰ বাবে মানুহে ঈৰ্ষা কৰে যাৰ অভাৱ তেওঁলোকৰ লগতে আছে। ভুলবোৰ ক্ষমা কৰিব পাৰি, কিন্তু যিসকলে ইচ্ছাকৃতভাৱে আপোনাক অশান্তি দিয়ে তেওঁলোকক কেতিয়াও ক্ষমা কৰা উচিত নহয়। সত্য জানিলে সকলোকে অচিনাকি যেন লাগিব, গতিকে সকলোৱে নিজৰ বুলি এই ভ্ৰমটো মনত ৰাখক। যিমানেই প্ৰতাৰণা কৰা নহওক কিয়, কিন্তু যদি আপুনি কাৰো লগত অন্যায় কৰা নাই তেন্তে আপুনি জীৱনত সদায় সফল হ'ব। আজিৰ সময়ত কাৰোৰে বাবে সময় নাথাকে যদিহে তেওঁ আনজনৰ প্ৰতি আগ্ৰহী নহয়। জীৱনত মৌন হৈ থাকিবলৈ শিকিলে বহুত শুনিব আৰু দেখিবও পাব। আনক মিছা কথা কোৱাতকৈ নিজে মিছা কোৱাটো বহুত বেছি বিপদজনক। এইটো যুগত সকলোকে নিজৰ বুলি গণ্য কৰাটো বন্ধ কৰক। জীৱনত সদায় সুখী হৈ থাকিবলৈ পাৰিব। বাস্তৱত কৌতুক হ'ল চতুৰতাৰে কৰা অপমান। জীৱনত বেয়া সময় পাৰ কৰাটোও আমি প্ৰয়োজনীয় বুলি ভাবোঁ। অন্যথা নিজৰ মানুহৰ ভিতৰত থকা মুখাপিন্ধা অচিনাকি মানুহকো চিনাক্ত কৰিব নোৱাৰি। মনত ৰাখিব, চতুৰতা কেইদিনমানৰ কাৰণেহে জিলিকি থাকে আৰু সততা আজীৱন থাকে। ভুল মানুহে কেতিয়াও কাৰোৰ বিষয়ে সঠিক চিন্তা কৰিব নোৱাৰে। ভিৰৰ মাজত কেৱল সেই মুখবোৰেহে চিনি পোৱা যায় যি নিজৰ পৰিচয় গঢ়ি তুলিছে, যিজন ব্যক্তিক আমি বহুত বেছি ভাল পাওঁ। জীৱনত সেইজন ব্যক্তিয়েহে আমাৰ সৰ্বাধিক সুবিধা লয়, কাৰণ সেই ব্যক্তিজনে জানে যে আমাৰ দুৰ্বলতাটো কি। কাৰোবাক ক্ষমা কৰিব পৰাকৈ বুদ্ধিমান হওক, কিন্তু ইমান মূৰ্খ নহ'ব যে বিশ্বাসঘাতকজনক আকৌ বিশ্বাস কৰিব। যেতিয়া কোনোবাই বুজি নাপায় তেতিয়া তেওঁক বুজাই দিয়াৰ কি প্ৰয়োজন? কোনোবাই যেতিয়া মান্তি নহয় তেতিয়া তেওঁক কোৱাৰ কি প্ৰয়োজন আছে? যিবোৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ প্ৰতি কোনো সন্মান নাথাকে, কোনো প্ৰশংসা নাথাকে, তেন্তে সেই সম্পৰ্কবোৰক বলপূৰ্বকভাৱে টানি নিয়াৰ প্ৰয়োজনেই বা কি? কাৰ বাবে এই জয় আৰু কাৰ বাবে এই পৰাজয়? কাৰ বাবে এই আজীৱন কাজিয়া? যি আহিছে তেওঁ এদিন নিশ্চয় গুচি যাব। তেন্তে মানুহৰ ইমান ইগ' কিয়? যিজনে কাৰোৰে কথা চিন্তা নকৰে। বিশ্বাস কৰক, এজন ব্যক্তিৰ দ্বাৰা তেওঁ বহুত প্ৰভাৱিত হয়। এজন আৰ্তজনক সঁচা হৃদয়েৰে আপুনি সহায় কৰিবলৈ চেষ্টা কৰক। যদি তোমাৰ হৃদয়ে শান্তি নাপায় তেন্তে তেওঁক কওক যে যি ঠাইলৈকে যাব বিচাৰে তেওঁক যাবলৈ দিয়ক। আজি থাকিলেও কাইলৈ গুচি যাব। এনেকুৱা এটা কথা কওক যিয়ে দেখুৱাই যে তুমি মোৰ। কাৰোবাক আওকাণ কৰা আৰু ব্যস্ততাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সপোন দেখি ভাল পোৱাসকলে ৰাতিটো ছুটি আৰু সপোন পূৰণ কৰি ভাল পোৱাসকলে দিনটো ছুটি বুলি বিবেচনা কৰে। সৌন্দৰ্য আমাৰ চেহেৰাত নহয়, কিন্তু আনৰ লগত আমি কেনে আচৰণ কৰোঁ তাতেই সৌন্দৰ্য। আত্মহত্যাক মানি লোৱা সমাজে কেতিয়াও সুখেৰে কৰা বিবাহখনক মানি ল'বলৈ নোৱাৰে। যদি আপুনি কাৰোবাৰ অভ্যাস চাব বিচাৰে তেন্তে তেওঁক সন্মান দিয়ক, আৰু যদি আপুনি কাৰোবাৰ স্বভাৱ চাব বিচাৰে তেন্তে তেওঁক স্বাধীনতা দিয়ক। মোক দুৰ্বল বুলি ভবাৰ ভুল নকৰিবা। সময় আহিলে ভাল পোৱা আৰু আক্ৰমণ কৰিবলৈ জানো। মৌনতা কেতিয়াও অকাৰণে নহয়। কিছুমান মানুহৰ মুখখন পৰিষ্কাৰ কিন্তু হৃদয়খন বহুত লেতেৰা।
তোমাৰ মুখৰ আগত মিঠা কথা ক'ব আৰু পিছফাল দিয়াৰ লগে লগে তেওঁ যেন এটা প্ৰকাণ্ড ফেটি সাপ। এইটোৱেই হৈছে আজি পৃথিৱীৰ সত্য। সময়ক সদায় নিজকে সলনি কৰি লোৱাই ভাল, কাৰণ সময় সলনি হ'লে বৰ বেদনাদায়ক হয়। আজিৰ যুগত কেৱল সেইজন ব্যক্তিয়েই হৈছে যিজনৰ ধন আৰু পদবী আছে। আজিৰ যুগত ধনেই হৈ পৰিছে সম্পৰ্কৰ আন এটা নাম। আপোনাৰ কাম যিমানেই বেয়া নহওক কিয়, টকা থাকিলে আপোনাৰ নিৰক্ষৰতা, বেয়া কাম, বেয়া আচৰণ সকলো ক্ষমা কৰা হ'ব। বন্ধুসকল, এয়াই হৈছে কলিযুগ। ইয়াত বেয়াৰ লগত বেয়া কথা হ'ব পাৰে বা নহ'বও পাৰে, কিন্তু ভালৰ লগত বেয়াটো নিশ্চিতভাৱে ঘটে। কিছুমান মানুহে প্ৰতিটো সম্পৰ্ক নিজৰ লাভৰ বাবে তৈয়াৰ কৰে। নিজৰ কাম সম্পূৰ্ণ কৰি প্ৰকৃত মানুহৰ হৃদয় ভাঙি পেলায়। তেওঁলোকে ভাবে যে তেওঁলোকতকৈ চতুৰ আৰু এইখন পৃথিৱীত কোনোৱেই নাই, কিন্তু বাস্তৱত তেওঁলোকে নিজেই নিজৰ ভাগ্য ভংগ কৰে। যদি তেওঁলোকে যাব বিচাৰে তেন্তে তেওঁলোকক যাবলৈ দিয়ক। কিয় সেইবোৰক ধৰি ৰাখিব লাগে? সম্পৰ্কত প্ৰেম ভাল পোৱা লাগে, ভিক্ষা কৰি সম্পৰ্ক কেতিয়াও নকৰিবা। এবাৰ যদি অনুভৱ কৰিবলৈ পাৰিছে যে আপোনাক এৰাই চলিবলৈ বিচাৰিছে, তেতিয়া তেওঁলোকক আৰু কেতিয়াও আমনি নকৰিব। এটা নিৰ্দিষ্ট পৰিমাণে ভাঙি যোৱাৰ পিছত এজন ব্যক্তিয়ে নিজৰ বাটত অহা সুখকো নাকচ কৰে। যিসকলে আপোনাক আঘাত দিয়ে তেওঁলোকেও কষ্ট পাব, আৰু বিশ্বাস কৰক, আপুনি ইয়াক চাবলৈ নিশ্চয় এটা সুযোগ পাব। আপোনাৰ নিজৰ সেইজন যিয়ে আপোনাক আন কাৰোৰে বাবে আওকাণ নকৰে। কাৰোবাক সন্মান কৰিব বিচাৰিলে জীয়াই থাকোঁতেই কৰক। আনকি ঘৃণা কৰা সকলেও মৃতদেহ কঢ়িয়াই নিয়াৰ সময়ত কান্দি উঠে। মনে মনে থাকিলে আপুনি ভাল, আৰু যদি আপুনি মাত মাতে তেন্তে আপোনাৰ সমান বেয়া এইখন পৃথিৱীত কোনোৱেই নাই। প্ৰতিটো সম্পৰ্কৰ এটা সীমা বেলেগ বেলেগ, কিন্তু সন্মানৰ কথা আহিলে সম্পৰ্ক শেষ কৰাটোৱেই উচিত। আশাই মানুহক দুৰ্বল কৰি তোলে। সেইবাবেই নিজৰ শক্তিৰ বলত জীয়াই থাকিবলৈ আৰম্ভ কৰক, কাৰণ আপোনাতকৈ ভাল সংগী আৰু সহানুভূতিশীল কোনেও হ'ব নোৱাৰে। ভাগ্য আৰু আপোনজনৰ ওপৰত আস্থা নাই। এই দুয়োটা যিকোনো সময়তে সলনি হ'বলৈ পাৰে। কোমল হৃদয়ৰ মানুহে সহজতে কান্দে, তেওঁলোকে সহজতেই বিচলিত হৈ পৰে, আৰু তাৰ পিছতো তেওঁলোকো সোনকালে একমত হয়। ভগৱানে এনে মানুহক বহুত ভাল পায় বুলি শুনিছোঁ। একো আশা কৰাটো ভুল নহয়, কিন্তু আমাৰ ভুল হ'ল ভুল মানুহৰ পৰা আমি যিকোনো কথা আশা কৰোঁ। আনকি শব্দৰো নিজস্ব ৰুচি আছে। কথা কোৱাৰ আগতে ইয়াৰ সোৱাদ ল'ব লাগে। নিজে ভাল নাপালে আনে কেনেকৈ ভাল পাব? যি ব্যক্তিয়ে দুখত সুখী হ'বলৈ শিকিছে, সেইজন ব্যক্তিৰ জীৱনটো সফল হৈছে বুলি ভাবি লওক। জীৱনত হাঁহিবলৈ শিকক, মানুহে আপোনাক কান্দিবলৈ শিকাব। সেই মানুহবোৰ শেষত পিছ পৰি ৰৈ যায় যাৰ লগত আমি বেছিকৈ আকৃষ্ট হৈ পৰোঁ। যিদিনা আপুনি কাৰোবাক আপোনাৰ অভ্যাস কৰি ল'ব, সেইদিনাৰ পৰা সেই ব্যক্তিজনে আপোনাক যিকোনো সময়তে ধ্বংস কৰিব পাৰে। প্ৰেম আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ। মই মানি লওঁ যে প্ৰেম গুৰুত্বপূৰ্ণ, কিন্তু সন্মানতকৈ বেছি কেতিয়াও নহয়। ধুনীয়া হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু কাৰোবাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাটো বৰ ধুনীয়া। শৰীৰত ঘাঁ দিলে ঠিকেই আছে, কিন্তু আত্মসন্মানৰ ওপৰত আঁচোৰ মাৰিলে একেবাৰে সহ্য কৰা নহয়। যদি পাহৰি নোযোৱাকৈ জীয়াই থাকিব বিচাৰে তেন্তে কেতিয়াও কাৰোৰ কাৰণে মৰি নাযাব। এয়াই প্ৰেমৰ এটা নতুন সংজ্ঞা। আজি তুমি য'ত আছা কালিলৈ আন কোনোবা থাকিব। জীৱনটো মোহৰ পৰা আৰম্ভ হয় আৰু শেষ হয় মোহভংগৰে। কাকো মনত পেলাবলৈ জোৰ নকৰিব। কিছুদিন মৌন হৈ থাকক আৰু চাওক তেওঁৰ জীৱনত আপোনাৰ কিমান মূল্য আছে। মনে মনে থকাটো ভাল, কিন্তু যেতিয়া আপোনাৰ লগত অন্যায় কৰা হয় তেতিয়া আপুনি নিজৰ অধিকাৰৰ বাবে মাত মাতিব লাগিব। মিছা কথা শুনিলেও ভাল লাগে যেতিয়া আপুনি ইতিমধ্যে সত্যটো জানে। আমি সকলো কৰিছোঁ ভয়ত নহয়। যিকোনো ঠাইতে নিজকে খাপ খাব পৰাটোকে জীৱন স্থাপন কৰা বুলি কোৱা হয়। য'ত প্ৰতিবাৰে এডজাষ্ট হ'ব লাগে, তেতিয়া বুজিব যে আপুনি সেই ঠাইৰ বাবে নিৰ্মিত হোৱা নাই। আপোনাৰ উদ্দেশ্য কেতিয়াও ইমান দুৰ্বল হ'ব নালাগে যে মানুহৰ কথাত আপুনি ভাঙি যাব। বিভিন্ন ঠাইত চেষ্টা কৰাতকৈ এটা লক্ষ্যত কঠোৰ পৰিশ্ৰম কৰাই ভাল। আপুনি নিশ্চয় সফলতা লাভ কৰিবলৈ পাৰিব। আজিৰ পৃথিৱীত বেছি ভাল হোৱাটো একেবাৰে ভাল নহয়। যদি আপোনাক তললৈ নমাই অনা মানুহবোৰ আপোনাৰ নিজৰে হয় তেন্তে সুস্থ হ'বলৈ বহু সময়ৰ প্ৰয়োজন হয়। আজিৰ পৃথিৱীত মানুহে আপোনাৰ প্ৰয়োজনীয় সময়তহে আপোনাৰ শলাগ লয়। সুখী হ'বলৈ শিকক। দুখী হোৱাটো আপোনাৰ অভ্যাস হৈ পৰাৰ আগতে। যদি কোনোবাই আপোনাক কয় যে আপুনি সলনি হৈ গৈছে, তেন্তে 95% সম্ভাৱনা আছে যে আপুনি মাত্ৰ সেইবোৰ কাম বন্ধ কৰি দিছে যিবোৰ তেওঁলোকে আপোনাৰ পৰা বিচাৰিছিল। তোমাৰ মাজত আৰু একো সলনি হোৱা নাই। সেই মানুহবোৰ ঘূৰি আহে যিসকলে খং কৰি আঁতৰি যায়। ভাঙি গুচি যোৱা সকলেও কেতিয়াও ঘূৰি নাহে। কিছুমান মানুহে আমাক প্ৰতিদিনে আঘাত দিয়ে, কিন্তু তথাপিও আমি তেওঁলোকৰ লগত কথা পতাৰ পিছত সুখী হৈ পৰোঁ। যিসকলক নিজৰ মানুহো হাৰাশাস্তি কৰে, যিসকলক নিজৰ মানুহে প্ৰত্যাখ্যান কৰে, তেওঁলোকে অৱশেষত অতি কঠোৰ হৈ পৰে। কথাৰ লগতে হৃদয়ৰ পৰাও প্ৰত্যাখ্যাই বহুত কষ্ট দিয়ে, কিন্তু এই হৃদয়ত এতিয়াও কিয় আশা লৈ জীয়াই আছোঁ নাজানো। কৃত্ৰিম সম্পৰ্ক স্থাপন কৰাতকৈ অকলে জীয়াই থাকিবলৈ শিকাটো বহু গুণে ভাল,
প্ৰেম আৰু ঘৃণা দুটা সহজ শব্দ, কিন্তু এই দুটা শব্দই মানুহক দেৱতা বা শয়তান কৰি তুলিবলৈ পাৰে। সময়ৰ কথা কোৱা বহুত মানুহ পাব, কিন্তু সঠিক সময়ত সহায় কৰা মানুহ খুব কমহে পাব। জীৱনত ধুমুহাও প্ৰয়োজনীয়, তেতিয়াহে আমি গম পাম আপোনাৰ হাতত কোনে ধৰিছে আৰু কোনে আপোনাক এৰি থৈ গুচি গৈছে। জীৱনত সকলো ধৰণৰ মানুহ দেখিছোঁ, যিসকলে সহায় লোৱাৰ পিছত আপোনাক ধন্যবাদ দিয়ে আৰু যিসকলে আপোনাক সহায় লোৱাৰ পিছত মূৰ্খ বুলি কয়। সময়ৰ আগতে পোৱা বস্তুবোৰ মূল্য নাইকিয়া হয় আৰু সময়ৰ পিছত লাভ কৰা বস্তুবোৰৰ গুৰুত্ব নাইকিয়া হয়। ইয়াত সকলোকে মানুহক একেদৰে দেখা যায়, পাৰ্থক্য মাথো কোনোৱে ঘাঁহ দিয়ে আৰু কোনোৱে ঘাঁহ টুকুৰা ভাল কৰে। যেতিয়া আপুনি কথা কম কয় আৰু বেছিকৈ শুনে, তেতিয়া মানুহে আপোনাক বেছিকৈ ভাল পাবলৈ আৰম্ভ কৰে। জীৱনত অনুশোচনা কৰা বন্ধ কৰক, বৰঞ্চ এনেকুৱা এটা কাম কৰক যাৰ বাবে আপোনাক এৰি যোৱা ব্যক্তিজনে অনুশোচনা কৰে। সময় আৰু শব্দ সদায় সাৱধানে ব্যৱহাৰ কৰিব। সময় কেতিয়াও ঘূৰি নাহে আৰু এবাৰ কৈ দিয়া শব্দ কেতিয়াও ঘূৰাই ল'ব পৰা নাযায়। আপোনাৰ সন্মুখত আৰু পিঠিৰ পাছফালে আপোনাৰ বিৰুদ্ধে থকা এনে লোকৰ পৰা সদায় সাৱধান হওক। কেতিয়াবা বুজি নাপাওঁ কিয় ভাগ্যই সদায় মানুহৰ লগত বেয়া খেল খেলে। প্ৰেম কৰাটো এটা কলা আৰু মোৰ পৰামৰ্শ হ'ল কেতিয়াও প্ৰেমত নপৰিব। যেতিয়াই আমি আনুগত্যৰ কথা কওঁ, তেতিয়াই আমি মানুহবিলাকক কুকুৰৰ উদাহৰণ দিয়া দেখোঁ। কাৰোবাক ইমান অধিকাৰ নিদিব যে আপুনি আঘাত পায় আৰু কাৰোবাক ইমান সময় নিদিব যে তেওঁ অহংকাৰ কৰে। তিতাতকৈ তিতা মানুহ কেতিয়াবা বিপদৰ সময়ত উপযোগী হয় আৰু চেনিতকৈ মিঠা মানুহে প্ৰায় সঠিক সময়ত আপোনাক বিশ্বাসঘাতকতা কৰে। যিসকলে আপোনাৰ কষ্ট অনুভৱ নকৰে, তেওঁলোকৰ ওচৰত অভিযোগ কৰাটো একেবাৰে অসাৰ। জীৱনটো যিমানেই বেয়া নহওক কিয়, যেতিয়ালৈকে কোনোবাই আপোনাক সমৰ্থন কৰে, সকলো ভাল লাগে। এইখন পৃথিৱীত প্ৰতিজন ব্যক্তিৰ দুটা কাহিনী থাকে, এটা যিটো তেওঁলোকে কয় আৰু আনটো যিটো তেওঁ সকলোৰে পৰা লুকুৱাই ৰাখে। আপোনাৰ কথাৰ মূল্য বুজি নোপোৱা ব্যক্তিজনৰ বাবে কোনটো উত্তম উত্তৰ? জীৱনত নিজকে শক্তিশালী কৰক। আনৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনাক ধ্বংস কৰিব। মানুহে সদায় ভয় কৰে সেইটো বস্তুলৈ যিটো তেওঁলোকৰ নহয় আৰু সেইটো হেৰুৱাব বুলি। জীৱনত 10 বাৰ বিফল হওক বা 100 বাৰ বিফল হওক, শপত খাওক যে জীৱনত সাধাৰণ মানুহৰ দৰে নাথাকিব। প্ৰেম বৰ বিৰল, ধৰি ৰাখক। খং বৰ বেয়া, দমন কৰি ৰাখক। ভয় বৰ বিপদজনক, ইয়াৰ সন্মুখীন হ'বলৈ শিকক। নিজৰ বাবে কম আৰু আনৰ বাবে বেছি চিন্তা কৰিলেহে এজন ব্যক্তিয়ে টেনচন, ডিপ্ৰেশ্যন আৰু অস্থিৰতা লাভ কৰে। পৃথিৱীৰ সন্মুখত কান্দি থকাতকৈ ধৈৰ্য বহুত ভাল। মানুহে কয় যে ক'লেই বিষ কমি যায়, কিন্তু এইখন পৃথিৱীত যিজনক আপুনি আপোনাৰ দুখৰ কথা কয়, তেওঁ আচলতে উপভোগহে কৰে। সকলোকে ভাল বুলি গণ্য কৰাটো জীৱনৰ আটাইতকৈ বেয়া অভ্যাস। এইখন পৃথিৱীত মাত্ৰ টকাৰহে মূল্য আছে, ইয়াত কাৰোৰে আৱেগৰ কোনো মূল্য নাই। যিজন ব্যক্তি নিজৰ হাতত থকা বস্তুবোৰত সন্তুষ্ট নহয়, তেওঁ ভৱিষ্যতে পোৱা বস্তুবোৰত কেতিয়াও সন্তুষ্ট নহ'ব। যদি আপুনি আনক আপোনাৰ জীৱনত বহুমূলীয়া কৰি তোলে, তেন্তে আপুনি নিজেই তেওঁলোকৰ জীৱনত সস্তীয়া হৈ পৰিব। আপুনি যিমানেই আপোনাৰ আত্মসন্মান কম কৰিব, সিমানেই মানুহে আপোনাক জোৰ জবস্তি কৰিব। বেয়া সময় আপোনাক দুৰ্বল হ'বলৈ শিকাব নোৱাৰে, বৰঞ্চ চেম্পিয়ন হ'বলৈ শিকায়। আমাৰ মাজত এইটোৱেই একমাত্ৰ পাৰ্থক্য। তেওঁলোকে আজৰি সময়ত আমাক মনত পেলায় আৰু আমি তেওঁলোকৰ স্মৃতিৰ পৰা সময় নাপাওঁ। প্ৰেম প্ৰতিজ্ঞাৰ দ্বাৰা নহয়, অনুভূতিৰ দ্বাৰাহে টিকি থাকে। সুখী দেখাৰ বাধ্যবাধকতাত মানুহ আৰু বেছি দুখী হৈ পৰে। কোনোবাই আপোনাৰ যিমানেই ঘনিষ্ঠ নহওক কিয়, তেওঁ প্ৰথমে সদায় নিজৰ লাভৰ কথাটোৱেই চিন্তা কৰিব। প্ৰায় পুৰণি সম্পৰ্কবোৰ হেৰাই যায়। নতুন সম্পৰ্কত সোমোৱাৰ পিছত কিছুমান মানুহে ইমানেই আত্মবিশ্বাসেৰে মিছা কথা কয় যে আপুনি চিনি পাব নোৱাৰে যে সেই ব্যক্তিজনে আপোনাক মিছা কথা কৈছে। বহুত দেৰি হ'লে মানুহে আপোনাক শলাগ লয়। বিশ্বাস লাভ কৰিবলৈ গোটেই জীৱন লাগে, কিন্তু ইয়াক ভাঙিবলৈ এটা মুহূৰ্তই যথেষ্ট। এইখন পৃথিৱীত পৰিৱৰ্তন নিশ্চিত, সকলো সলনি হৈ যায়। কাৰোবাৰ হৃদয় সলনি হয় আৰু কাৰোবাৰ সৌভাগ্য সলনি হয়। আমি সকলোৱে মানুহবোৰক আকস্মিকভাৱে লগ পাওঁ, কিন্তু সকলোৱে নিজৰ ইচ্ছামতে পৃথক হৈ পৰে। সেয়েহে পাহৰিবলৈ শিকক, এইটো আপোনাৰ বাবে লাভৰ কাৰণ হ'ব। এই পৃথিৱীখনেও আপোনাৰ লগত একে কামেই কৰিব, আপুনি অন্যৰ লগত যেনেকুৱা আচৰণ কৰে। যিসকলৰ আচৰণ বিশুদ্ধ, সেইসকলে কেতিয়াও কাৰোৰে চৰণ স্পৰ্শ কৰিবলগীয়া নহয়। প্ৰেমত পৰাতকৈ কাৰোবাৰ লগত অভ্যস্ত হোৱাটো বেছি বিপদজনক। সহজে উপলব্ধ বস্তুটোৰ কোনো ব্যক্তিয়ে কেতিয়াও শলাগ নলয়। স্বাৰ্থপৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি সম্পৰ্কবোৰ যিমান সোনকালে ভাঙি যায়, সিমানেই সোনকালে গঢ় লৈ উঠে। অহংকাৰৰ বাবে এজন ব্যক্তিয়ে নিজেই নিজৰ সম্পৰ্কবোৰ নষ্ট কৰি পেলায়। কিছুমান মানুহ দুৰ্বল, য'ত খং কৰিব লাগে তাতেই কান্দি উঠে। কেতিয়াবা ক'বলগীয়া বহুত থাকে, কিন্তু মনৰ কথাবোৰ কেৱল মনৰ মাজতে থাকে। আপুনি যিমানেই আন্তৰিকতাৰে সম্পৰ্ক ৰক্ষা নকৰক কিয়, সলনি হোৱা ব্যক্তিজন নিশ্চয় সলনি হৈ যাবই। পাহৰি যোৱাসকলে পৰিত্ৰাণ পায়, কিন্তু যিসকলে নিজৰ প্ৰেম পাহৰিব নোৱাৰিলে, তেওঁলোকৰ অৱশ্যে মৃত্যু হয়।
ভগ্ন হৃদয়ে ভালপোৱাসকলে প্ৰায় শেষত নিজকে ভাঙি পেলায়। কাপোৰযোৰ মেচিং কৰি পিন্ধিলে শৰীৰটো ধুনীয়া দেখাব। ঠিক তেনেকৈ সম্পৰ্ক আৰু পৰিস্থিতি মিলাই ৰাখিবলৈ চেষ্টা কৰক। তোমাৰ গোটেই জীৱনটো সুন্দৰ হৈ পৰিব। মিছা আশা দিয়াতকৈ সত্য কথা কৈ নাকচ কৰাই ভাল। ভুল বুজাবুজিবোৰ জীৱনত ৰখাটো ভুল কৰাতকৈ বেছি বিপদজনক। যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে আপোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱনৰ সিদ্ধান্ত লওক। যদি আপুনি পৃথিৱীখনলৈ চাই সিদ্ধান্ত লয় তেন্তে আপুনি সদায় অসুখী হৈ থাকিব। জীৱনটো আমাৰ, কিন্তু আনৰ বাবে জীয়াই থাকিব লাগিব। এটা দীঘল সূতা আৰু দীঘল জিভাই কেৱল সমস্যাৰ সৃষ্টি কৰে। গতিকে সূতা মেৰিয়াই জিভাখন নিয়ন্ত্ৰণত ৰাখিব লাগে। তুমি কোন বা কি এইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু তোমাৰ মাজত কি আছে সেইটোহে বেছি গুৰুত্বপূৰ্ণ। অতীত তোমাৰ মনত আৰু অহা কালিলৈ আছে তোমাৰ হাতত। কি যে জীৱন মানুহৰ, কিন্তু ইগ সাগৰতকৈ ডাঙৰ। ইয়াত প্ৰতিজন ব্যক্তি এজন ভ্ৰমণকাৰী, যি এদিন স্মৃতিৰ পৰা আঁতৰি যায়। অতীত কেতিয়াও ঘূৰি নাহে, কিন্তু অতীতৰ মানুহৰ আচৰণ সদায় মনত ৰখা হয়। মানুহৰ পৰা বেছি আশা নকৰিব, নহ'লে আপুনি সদায় দুখী হৈ থাকিব আৰু মানুহে একেবাৰে গুৰুত্ব নিদিব। আমাৰ সম্পৰ্কবোৰ বৰ আচহুৱা। আস্থা অবিহনে আৰম্ভ নহয় আৰু প্ৰতাৰণা অবিহনে শেষ নহয়। বিপদৰ সময়ত সহায় কৰা আৰু অভিনয় কৰা মানুহে আপোনাৰ ধ্বংস দেখি প্ৰায় বহুত আনন্দিত হয়। আমি নিজৰ উশাহকো বিশ্বাস নকৰোঁ আৰু মানুহক বিশ্বাস কৰোঁ। আপোনাৰ অনুভৱ বুজি পোৱাৰ পিছতো যি আপোনাক আঘাত দিয়ে তেওঁ কেতিয়াও আপোনাৰ হ'ব নোৱাৰে। আপোনাৰ বিশ্বাসে শিল এটাকো কঁপাই তুলিবলৈ পাৰে আৰু আপোনাৰ সন্দেহে আপোনাৰ সম্পৰ্কত শিলৰ সৃষ্টি কৰিবলৈ পাৰে। আপুনি কেতিয়াও নিজকে অকলশৰীয়া বুলি ভবা উচিত নহয়, বৰঞ্চ আপুনি অকলেই যথেষ্ট বুলি ভাবিব লাগে। সকলোৰে ওপৰত আপোনাৰ কথা অপচয় নকৰিব, মাত্ৰ মনে মনে থাকক আৰু চাওক কোনে আপোনাক বুজি পায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।